হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে আপোনালোকৰ যদি এতিয়ালৈকে বাৰ্থ চাৰ্টিফিকেট বনোৱা নাই তো আপোনালোকে সোনকালে বনাই লওক। কাৰণ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে যে যিসকলৰ বাৰ্থ চাৰ্টিফিকেট নাই সেইসকলে কিন্তু ভোটৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। তো আপোনালোকে যদি এতিয়ালৈকে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন বনোৱা নাই তো সোনকালে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন বনাই লওক। যদি আপোনালোকে নবনায় তো আপোনালোকে কিন্তু ভোট দিব নোৱাৰিব। এইটো কিন্তু মই কোৱা কথা নাই, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে যে যিসকলৰ বাৰ্থ চাৰ্টিফিকেট নাই সেইসকলে কিন্তু ভোট দিব নোৱাৰিব। তো আপোনালোকে কেনেকৈ বাৰ্থ চাৰ্টিফিকেটখন বনাব A to Z আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম। আৰু আপোনালোকে এই প্ৰচেছত যদি আপোনালোকে নবনায়, বেলেগ প্ৰচেছ যদি বনায় তো আপোনাৰ যিটো বাৰ্থ চাৰ্টিফিকেট সেইটো কিন্তু আপোনাৰ ডুপ্লিকেট হ'ব। তো কাৰণ মই বহুত ভিডিঅ' বনাইছোঁ আৰু বহুত চাইছোঁ মই, কাৰণ বৰ্তমান সময়ত বহুত ডুপ্লিকেট বাৰ্থ চাৰ্টিফিকেট বনাই দি আছে। এদিনতে দিয়ে, দুদিনতে দিয়ে বা এসপ্তাহতে কিন্তু আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন পাই যায় ডিজিটেল, কিন্তু সেইসমূহ কিন্তু গোটেই আপোনাৰ ডুপ্লিকেট। তো আপোনালোকে অৰিজিনেল কেনেকৈ আপোনালোকে বনাব, আপোনাৰ নিজে বনাব পাৰিব। আপোনাৰ হাতত যদি স্মাৰ্টফোন আছে তো আপোনালোকে নিজে বনাব পাৰিব, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ চাব। মই A to Z আপোনালোকক জনাম কেনেকৈ আপোনালোকে এপ্লাই কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, সকলো ডিটেইলছ জনাই দিম আজিৰ এইটো ভিডিঅ'ত। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ঘৰতে বহি থাকি নিজৰ বাৰ্থ চাৰ্টিফিকেটখন বনাই ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বাৰ্থ চাৰ্টিফিকেটখন বনাব লগা হ'লে চবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। তো বাৰ্থ চাৰ্টিফিকেট বনোৱা কিন্তু দুটা পৰ্টেল আছে, এটা হ'ল সেৱা সেতু পৰ্টেল আৰু এটা হ'ল আপোনাৰ এইটো efrom.assam.gov.in। তো আপোনালোকে যদি বাৰ্থ চাৰ্টিফিকেটখন বনাব বিচাৰে তো আপোনালোকে এই পৰ্টেলত বনাব। সেৱা সেতু পৰ্টেলত বনালে বহুতেৰে ৰিজেক্ট হৈ যায় আৰু যিটো ষ্টেটাছ চেক কৰা ছিষ্টেম সেইটো অলপ বেলেগ হয়, আৰু এইটোত কিন্তু সকলো একদম ইজি হয়। তো আপোনালোকৰ এই যিটো পৰ্টেল, এই পৰ্টেলত যদি আপোনালোকে বাৰ্থ চাৰ্টিফিকেটৰ বাবে আবেদন কৰে তো আপোনাৰ সোনকালে আপোনাৰ একচেপ্ট হৈ যায় আৰু ইয়াতে ৰিজেক্ট বহুত কম হয়। তো আপোনালোকে সেৱা সেতু পৰ্টেলত কৰিব নালাগে, আপোনালোকে এইটো ৱেবছাইটত কৰিব। আৰু এইটো ৱেবছাইট বৰ্তমান গুগল ক্ৰমত অ'পেন হৈ আছে, বা মাজতে কিন্তু এইটো বন্ধ হৈ আছিলে, কিন্তু বৰ্তমান অ'পেন হৈ আছে। তো আপোনালোকে এই ৱেবছাইটত আহি আপোনালোকে আবেদন কৰিব আৰু ইয়াতে আপোনালোকে কিন্তু এটা একাউণ্ট বনাব লাগিব। যদি আপোনালোকে একাউণ্ট বনোৱা নাই তো আপোনালোকে একাউণ্ট বনাব লাগিব, ইয়াৰ পিছতে আপোনালোকে লগ ইন হ'ব পাৰিব। যদি আপোনালোকে একাউণ্ট বনাব নোৱাৰে মোক কমেণ্ট কৰি জনাব, মই ইয়াৰ ওপৰত ভিডিঅ' বনাই জনাই দিম কেনেকৈ আপোনালোকে ইয়াতে একাউণ্ট বনাব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। মই নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম। মোৰ ইয়াতে অলৰেডি একাউণ্ট বনোৱা আছে। তো কেনেকৈ আপোনালোকে বাৰ্থ চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে সেৱা সেতু পৰ্টেলত কৰিব নালাগে, আপোনালোকে এই পৰ্টেলত কৰিব, আপোনালোকৰ সোনকালে হৈ যাব। তো এতিয়া মই আপোনালোক চাওক, ইয়াতে এইটো অহাৰ পিছত ইয়াতে ৱেলকাম টু আছাম অনলাইন ছাৰ্ভিচ। তো ইয়াতে ইমেইল এড্ৰেছ আৰু ইউজাৰ নেম, স্ক্ৰীণ নেম, তো ইয়াতে দুটা আপোনাক দিব লাগিব। দিয়াৰ পিছত লগ ইন বাটনত ক্লিক কৰিব লাগিব। তো মই এইটো লগ ইন হয় মই আপোনালোকক নেক্সট ষ্টেপটো মই আপোনালোকক দেখুৱাই আছোঁ। তো লগ ইন বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে অহাৰ পিছত ইয়াতে আপোনালোকে ছিলেক্ট বুলি এটা অপশ্যন দিয়া আছে। তো আপোনালোকে এই ছিলেক্টত আপোনাক ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে পাৰ্মিশ্যন, ইয়াতে PER বুলি লিখিলে আপোনালোকে চাওক ইয়াতে তলত আপোনাৰ লিষ্টটো আহি যাব। তো ইয়াতে এটা অপশ্যন দিয়া আছে, চাওক ইয়াতে আপোনালোকে পাৰ্মিশ্যন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। তো ডিলে আপোনাৰ মানে যিটো আপোনাৰ দেৰি, আপোনাৰ পলম হৈ গৈছে বা আপোনাৰ দেৰি হৈ গৈছে, যিসকলৰ এতিয়ালৈকে বনোৱা নাই, আপোনাৰ 10 বছৰ হৈ গৈছে বা 15 বছৰ, 20 বছৰ বা 6 বছৰত ওপৰত হৈ গৈছে বা 40 বছৰ, 30 বছৰ এনেকুৱা হৈছে, সেইসকলো কিন্তু বনাব পাৰিব। তো এইটো হ'ল আপোনাৰ পাৰ্মিশ্যন। ডাইৰেক্ট আপোনালোকে কিন্তু বাৰ্থ চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব নোৱাৰিব। প্ৰথমতে পাৰ্মিশ্যন ল'ব লাগিব। পাৰ্মিশ্যনটো ওলোৱাৰ পিছত আপোনাৰ নিয়াৰেষ্ট যিটো হস্পিটেল সেই হস্পিটেলত যাব লাগিব। এইটো প্ৰচেছে আপোনালোকে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন বনাব পাৰিব। ডাইৰেক্ট আপোনালোকে কিন্তু বাৰ্থ চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব নোৱাৰিব। এতিয়ালৈকে কিন্তু একো পৰ্টেল ওলোৱা নাই, প্ৰচেছ ওলোৱা নাই যে আপোনালোকে ডাইৰেক্ট আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব। প্ৰথমতে আপোনালোকক পাৰ্মিশ্যনটো উলিয়াব লাগিব। পাৰ্মিশ্যনটো উলিওৱাৰ পিছতহে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন লাভ কৰিব। তো প্ৰথমতে আপোনালোকে পাৰ্মিশ্যনটো কেনেকৈ উলিয়াব মই আপোনালোক এই প্ৰচেছটো দেখাই দি আছোঁ। এতিয়া চাওক, পাৰ্মিশ্যন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, বা আপোনাৰ যদি ডেথ চাৰ্টিফিকেটখন যদি বহুত দিন হৈ গৈছে বনোৱা নাই সেইটোও বনাব পাৰিব। আৰু এটা কথা কৈছোঁ, যদি আপোনাৰ ডেথ হৈ গৈছে সেইসকলৰ কিন্তু বাৰ্থ চাৰ্টিফিকেটখনৰ প্ৰয়োজন, ডেথ চাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব। যদি আপোনালোকে ডেথ চাৰ্টিফিকেটখন বনোৱা নাই তো আপোনালোকে ভোট দিবও কিন্তু নোৱাৰিব। তো আপোনালোকে এইটো মনত ৰাখিব।
আৰু আপোনালোকে চাওক ইয়াতে পাৰ্মিশ্যন ফৰ ডিলে যিটো বাৰ্থ ৰেজিষ্ট্ৰেশ্যন ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব এইটো চিলেক্ট কৰাৰ পিছত চাইতে আপোনালোকে এটা অপশ্যন দি আছে গো বুলি চাইডত আপুনি চাব পাৰিছে গো বুলি তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগত সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব ইয়াতে সকলো ডিটেইলছ আপুনি ইয়াতে আহি যাব ইয়াতে এপ্লাই অনলাইন বুলি এটা অপশ্যন দিয়া আছে তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত চাইতে আপোনালোকে সাবমিট অনলাইন বুলি অপশ্যন দিয়া আছে তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব ইয়াতে লিখা আছে পাৰ্মিশ্যন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন পলম হোৱা জন্ম পঞ্জীয়নৰ আদেশ আপুনি চাব পাৰিছে তো ইয়াতে আপোনালোকৰ এতিয়া আপোনাৰ এই ফৰ্মখন আহি গৈছে তো আপোনালোকে এই ফৰ্মখন আপোনালোকে ভালকৈ ফিল কৰিব লাগিব প্ৰথমতে আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি লৈ ল'ব ইংলিছ আছে এছামিজ আছে বেংগলী আছে বড়ো আছে তো আপোনালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'ব তো চিলেক্ট কৰাৰ পিছত চাওক আপোনালোকে এতিয়া আপোনালোকে চাওক তলত স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে প্ৰথমতে চাওক ইয়াতে আবেদনকাৰীৰ বিৱৰণ ইয়াতে আবেদনকাৰীৰ বিৱৰণটো দিব লাগিব তো আবেদনকাৰীৰ নাম তো আপোনাৰ আবেদনকাৰীৰ নামটো ইয়াতে দি দিব তাৰপিছত আপোনালোকে আপোনাৰ মোবাইল নম্বৰটো ইয়াতে দিব এক্টিভ থকা মোবাইল নম্বৰটো দিব তাৰপিছত আপোনালোকে ৰিলেশ্যন উইথ নিউ বৰ্ণ তো আপোনাৰ এই যিটো আপোনাৰ এপ্লিকেণ্ট নেম এইটো আপোনালোকে নিজৰ নহয় আপোনাৰ বেলেগৰ দিব লাগিব আপোনাৰ দেউতাৰে হওক বা আপোনাৰ ফাদাৰে হওক বা মাদাৰে হওক বা আপোনাৰ ব্ৰাদাৰে হওক যি হওক আপোনালোকে সেইটো নামটো দিব লাগিব এইটো দিয়াৰ পিছত আপোনালোকে এতিয়া আপোনাৰ লগত কি ৰিলেশ্যন সেইটো আপোনালোকে ইয়াতে দিব লাগিব নৱজাতকৰ লগত সম্বন্ধ চাইডত দিয়া আছে চিলেক্টত যেতিয়া আপুনি ক্লিক কৰিব ইয়াতে ফাদাৰ হয় নে মাদাৰ হয় নে ছিষ্টাৰ হয় নে ব্ৰাদাৰ হয় কি হয় সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব তো এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে এইবোৰ আপোনালোকে নিদিলেও হৈ যাব আধাৰ নম্বৰ পেন কাৰ্ড নম্বৰ ইমেইল এইবোৰ আপোনালোকে নিদিলেও হৈ যাব অপশ্যনাল হয় তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি এতিয়া আপোনালোকৰ যাৰ নামত আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন বনাব ইয়াৰ নামটো আপুনি ইয়াতে দি দিব ইয়াতে কোৱা হৈছে নৱজাতকৰ নাম তো ইয়াতে আপোনাৰ নামটো ইয়াতে দি দিব তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ তো আপোনাৰ জন্মৰ তাৰিখটো আপোনালোকে ইয়াতে দি দিব তাৰপিছত আপোনালোকে জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব লাগিব মেল হয় নে ফিমেল হয় সেইটো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে ফাদাৰ্ছ নেমটো আপোনাক দিব লাগিব তাৰপিছত আপোনাৰ মাদাৰ্ছ নেমটো দিব লাগিব এইটো আপোনাক দি দিব তাৰপিছত প্লেচ অফ বাৰ্থটো আপোনাৰ ক'ত জন্ম হৈছে সেই এইটো আপোনাৰ স্থানটো আপোনাক ইয়াতে জেগাটো আপোনাক দিব লাগিব যেতিয়া চিলেক্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে হস্পিটেল আছে হাউচ আছে আদাৰ্ছ আছে তো আপুনি ক'ত জন্ম হৈছে হস্পিটেলত হৈছে নে আপোনাৰ ঘৰত হৈছে সেইটো আপোনাক ইয়াতে চিলেক্ট কৰিব লাগিব যদি হস্পিটেল হৈছে তো হস্পিটেলটো চিলেক্ট কৰিব যদি আপোনাৰ ঘৰত হৈছে তো ঘৰটো চিলেক্ট কৰিব তো আগত কিন্তু বহুত ঘৰতে হৈ গৈছিল বৰ্তমান কিন্তু হস্পিটেলত হৈ আছে কিন্তু আগত যিসকল মানুহ আছে সেইসকল কিন্তু বেছিভাগে ঘৰতে হৈ গৈছিল তো যিসকলৰ ঘৰত হৈছে ঘৰটো চিলেক্ট কৰিব হাউচটো চিলেক্ট কৰিব আৰু যদি হস্পিটেলত হৈ গৈছে তো আপুনি হস্পিটেলটো চিলেক্ট কৰি লৈ ল'ব এইটো লোৱাৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি এতিয়া আপোনালোকে চাওক তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি এতিয়া আপোনালোকে দিব লাগিব নেম অফ হস্পিটেল এইটো আপোনালোকে চাওক ইয়াতে অপশ্যনাল আছে এইটো আপোনালোকে নিদিলেও হৈ যাব কিন্তু ইয়াতে আপোনালোকে পলম হোৱাৰ কাৰণটো দিব লাগিব ৰিজন ফৰ ইয়াতে আপোনাক দিয়া আছে ৰিজন অফ বিং লেট তো এতিয়া আপোনালোকে পলম হোৱাৰ কাৰণটো দিব লাগিব আপোনাৰ যদি দেৰি হ'ল কিহৰ কাৰণে আপোনালোকে ইমান দিন বাৰ্থ চাৰ্টিফিকেটখন বনোৱা নাই সেই পলম হোৱাৰ কাৰণটো আপোনাৰ ইয়াতে দি দিব তো আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত আপোনালোকে চাওক তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি এতিয়া আপোনাক দিব লাগিব ইয়াতে কোৱা হৈছে চাওক নৱজাতকৰ ঠিকনা জন্মস্থান এতিয়া আপোনালোকে এড্ৰেছটো আপোনাৰ ইয়াতে দিব লাগিব এতিয়া আসামটো চিলেক্ট কৰাই থাকিব এতিয়া আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন দিব তাৰপিছত মহকুমাটো দিব মানে সাব ডিভিশ্যনটো আপোনাৰ ইয়াতে দি দিব তাৰপিছত আপোনালোকে চাওক সাব ডিভিশ্যনটো দিয়াৰ পিছত আপোনালোকে ইয়াতে দিব লাগিব চাৰ্কেল তো আপোনাৰ চাৰ্কেলটো আপোনাক ইয়াতে দিব লাগিব ৰাজ্য চক্ৰটো যিটো হয় সেইটো আপোনাক ইয়াতে দি দিব চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনাৰ গাঁৱৰ নামটো আপোনাক চিলেক্ট কৰিব লাগিব গাঁৱৰ নামটো চিলেক্ট কৰিব তাৰপিছত আপোনাৰ পোষ্ট অফিচৰ যিটো এৰিয়া পিন কোড সেই পিন কোডটো আপুনি ইয়াতে দিব লাগিব তো এইটো দিয়াৰ পিছত আপোনাক চাওক স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি এতিয়া আপোনাক দিব লাগিব আপোনাৰ ডকুমেণ্টছ তো আপোনাক কি ডকুমেণ্টছ দিব লাগিব ইয়াতে আপোনাক স্পষ্ট ইয়াতে দিয়া হৈছে প্ৰথমতে চাওক এতিয়া আপোনালোকে আপলোড স্কেন কপি অফ দ্য এপ্লিকেশ্যন ফৰ্ম তো ইউজাৰ ফৰ্মখন সংলগ্ন কৰা তো যিটো আপোনাৰ এপ্লিকেশ্যন ফৰ্ম এই যিটো এপ্লিকেশ্যন ফৰ্ম এইটো কিন্তু আপোনালোকে অনলাইন আপোনালোকে পাই যাব ডাউনলোড কৰি লৈ আপোনালোকে সেইটো ফিল কৰি আপোনালোকে আপলোড দিব লাগিব এইটো মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ কোনটো ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি লৈ আপোনালোকে ভালকৈ ফিল কৰি এইটো আপোনালোকে স্কেন কৰি আপোনালোকে ইয়াতে আপলোড দিব লাগিব ইউজাৰ ফৰ্মখন তো আপোনালোকে নিশ্চয় গম পালে এইটো আপোনালোকে অনলাইন পাই যাব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ তাৰপিছত আপোনালোকে চাওক এতিয়া আপোনাক দিব লাগিব ইয়াতে কোৱা হৈছে চাওক আপোনালোকে ইয়াতে ব্যক্তিগত বা চৰকাৰী চিকিৎসালয়ৰ পৰা জন্ম সম্পৰ্কে দিয়া প্ৰমাণপত্ৰ নাইবা বয়সৰ প্ৰমাণপত্ৰ ইয়াতে কোৱা হৈছে ৰেজিষ্টাৰ হস্পিটেল গভট PBT চাৰ্টিফিকেট ইয়াতে ৰিগাৰ্ডিং বাৰ্থ অফ এজ প্ৰুফ তো আপুনি ইয়াতে বুজি পাইছে ইয়াতে কোৱা হৈছে ব্যক্তিগত বা চৰকাৰী চিকিৎসালয় যদি চৰকাৰী হস্পিটেল বা আপোনালোকে প্ৰাইভেট হস্পিটেল ইয়াতে কোৱা হৈছে ব্যক্তিগত বা চৰকাৰী হস্পিটেল চিকিৎসালয়ৰ পৰা জন্মৰ এটা সম্পৰ্কে দিয়া প্ৰমাণপত্ৰ এটা দিব লাগিব ইয়াতে স্পষ্ট জনাই দিয়া হৈছে নাইবা বয়সৰ প্ৰমাণপত্ৰ এটা আপোনাৰ ইয়াতে দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত আপোনাক দিব লাগিব ইয়াতে কোৱা হৈছে স্কুল চাৰ্টিফিকেট এডমিট কাৰ্ড ফৰ এজ 6 এণ্ড এবভ ইয়াতে কোৱা হৈছে স্কুলৰ প্ৰমাণপত্ৰ বা প্ৰৱেশ পত্ৰ 6 বছৰৰ অৰ্ধৰ বাবে বা অভিভাৱকৰ
বিৱৰণ। তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে আপোনাৰ যদি স্কুল চাৰ্টিফিকেট বা এডমিট কাৰ্ড আপোনাৰ আছে তো আপোনালোকে ইয়াতে দি দিব। ইয়াতে কোৱা হৈছে আৰু যদি স্কুল চাৰ্টিফিকেট বা এডমিট কাৰ্ড নাই ইয়াতে কোৱা হৈছে স্কুলৰ প্ৰমাণপত্ৰ বা প্ৰৱেশ যেতিয়া আপোনালোকে প্ৰৱেশ কৰিছিল তাতে এটা চাৰ্টিফিকেট দিয়া হৈছিল, এই চাৰ্টিফিকেটখন হ'লেও ইয়াতে আপোনাৰ হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনাক ডকুমেণ্টছ দিব লাগিব এটা এফিডেভিট। ইয়াতে আপোনালোকে শপতনামা এটা এফিডেভিট আপোনাৰ ইয়াতে দিব লাগিব। তো আপোনালোকে ইয়াতে এফিডেভিটটো আপোনাক ইয়াতে দি দিব। তাৰপিছত ইয়াতে কোৱা হৈছে এনি আদাৰ্ছ ডকুমেণ্টছ। তো এনি আদাৰ্ছ ডকুমেণ্টছত আপোনালোকে দিব পাৰে আপোনাৰ ভোটাৰ লিষ্টখন দিব পাৰে বা ভোটাৰ চাৰ্টিফিকেট কপিটো আপোনাৰ ইয়াতে দিব পাৰে, যিকোনো এটা আপোনালোকে ইয়াতে দি দিব পাৰে। দিয়াৰ পিছত আপোনালোকে চাওক বেলেগ আৰু আপোনাক একো ডকুমেণ্টছ দিব নালাগে। ইয়াতে আপোনাক বেলেগ একো ডকুমেণ্টছ দিব নালাগে, যিটো আপোনাক ইয়াতে দিব কৈছে সেইটোৱে আপোনালোকে দিলে হৈ যাব, বেলেগ আপোনাক একো ইয়াতে দিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে আপোনালোকে এইবোৰ আপোনালোকে নিজে দি দিব, নাম্বাৰ অফ পেজ, প্ৰিণ্টিং কিমান কেইটা প্ৰিণ্টিং কৰিছে, স্কেন কেইটা কৰিছে এইটো আপোনালোকে ইয়াতে দি দিব। তাৰপিছত আপোনালোকে কেপচাৰটো ফিল কৰিব। কেপচাৰটো ফিল কৰাৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব। তো ছাবমিট বাটনত ক্লিক কৰাৰ পিছত আপোনাক এটা পে'মেণ্ট কৰিব লাগিব। সেই পে'মেণ্টটো মই আপোনাক দেখাই দি আছোঁ, কিমান টকা আপোনাক পে'মেণ্ট কৰিব লাগিব, কেনেকৈ আপোনালোকে পে'মেণ্ট কৰিব। তো একদম ইজি হয়। তো এইটো মই ফিল কৰি মই আপোনালোকক নেক্সট ষ্টেপটো মই আপোনালোকক দেখুৱাই আছোঁ। তো ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। এতিয়া আপোনাক পে'মেণ্ট কৰিব লাগিব মাত্ৰ আপোনালোকক 30 টকা। ইয়াতে আপোনালোকে 30 টকা আপোনাক পে'মেণ্ট কৰিব লাগিব। তো এতিয়া আপোনাৰ চাওক, এতিয়া পে' বুলি এটা অপশ্যন দি আছে, পে'ত আপোনালোকে ক্লিক কৰিব। তো যেতিয়া আপোনালোকে পে'ত ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব, পেজটো অ'পেন হ'ব। এতিয়া সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব। এতিয়া আপোনাৰ চাওক তলত এটা অপশ্যন দিয়া আছে ক্লিক হেয়াৰ টু প্ৰচিড। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। এতিয়া আপোনাৰ চাওক ইয়াতে আপোনাৰ ট্ৰানজেকশ্যন ৰেট ইয়াতে আপোনাক দিয়া হৈছে। তো এতিয়া আপোনাৰ চাওক আৰু এটা অপশ্যন দিয়া আছে ইয়াতে প্ৰচিড টু পে'। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনাক ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। এতিয়া আপোনালোকে পে'মেণ্টৰ অপশ্যনবোৰ আহি যাব। তো আপোনাৰ ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড বা ফোনপে' এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। এতিয়া আপোনাৰ চাওক স্ক্ৰল ডাউন কৰিব। এতিয়া চাওক ইয়াতে আপোনালোকে ফোনপে', ভীম, UPI আপোনাৰ এটা অপশ্যন দিয়া আছে, এতিয়া আপুনি চিলেক্ট কৰিব। তো এইটো চিলেক্ট কৰাৰ পিছত চাওক এতিয়া আপোনালোকে পে' নাওত ক্লিক কৰিব। পে' নাওত ক্লিক কৰাৰ পিছত আপোনালোকে ফোনপে'ৰে আপোনালোকে পে'মেণ্টটো কৰি ল'ব পাৰিব। পে'মেণ্টটো ছাকচেছ হোৱাৰ পিছত আপোনাক এটা ৰিচিপ্ট দিয়া হ'ব। সেই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব, তাতে আপোনাৰ এপ্লিকেশ্যন নম্বৰ দিয়া থাকিব। সেইটো আপোনালোকে পিছত ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ এইটো ৰিজেক্ট হ'ল নে আপোনাৰ একচেপ্ট হ'ল। তো এইটো আপোনালোকে চাব পাৰিব আৰু সেই এপ্লিকেশ্যন নম্বৰেৰে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আপোনাৰ যিটো পাৰ্মিশ্যন বা বাৰ্থ চাৰ্টিফিকেট বনোৱাৰ যিটো পাৰ্মিশ্যন চাৰ্টিফিকেট সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এইটো কিন্তু আপোনাৰ বাৰ্থ চাৰ্টিফিকেট নহয়, এইটো আপোনাৰ পাৰ্মিশ্যনহে। তো পাৰ্মিশ্যনটো হোৱাৰ পিছত, পাৰ্মিশ্যন হোৱা মানে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন হৈ গৈছে। পাৰ্মিশ্যনটোৱে মেইন, পাৰ্মিশ্যনটোৰে বহুতেৰে নহয়। তো পাৰ্মিশ্যনটো যদি আপোনাৰ হৈ যায় তো আপোনালোকে ভাবি ল'ব আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন হৈ গ'ল। সেইটো দিয়াৰ পিছত যেতিয়া আপোনালোকে আপোনাৰ ওচৰৰ যিটো চৰকাৰী হস্পিটেল তাতে যোৱাৰ লগালগ আপোনালোকে যেতিয়া আপোনালোকে এই চাৰ্টিফিকেটখন দিব, দিয়াৰ লগালগ আপোনাৰ বাৰ্থ চাৰ্টিফিকেট এটা ফৰ্ম দিয়া হ'ব। সেই বাৰ্থ চাৰ্টিফিকেট ফৰ্মখন আপোনালোকে ভালকৈ ফিল কৰিব। ফিল কৰি আপোনালোকে জমা দিয়াৰ পিছতে আপোনালোকৰ যিটো বাৰ্থ চাৰ্টিফিকেট কেইদিনমান পিছতে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন ডিজিটেল বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে বাৰ্থ চাৰ্টিফিকেটৰ বাবে পাৰ্মিশ্যনটোৰ বাবে আপোনালোকে এনেকৈ আবেদন কৰিব আৰু এনেকৈ আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বনাব লাগিব। ডাইৰেক্ট আপোনালোকে কিন্তু বনাব নোৱাৰিব। এনেকুৱা বৰ্তমান সময়ত কিন্তু বহুত স্কেমাৰ আছে, বহুত স্কেম চলি আছে যে এদিনতে কিন্তু আপোনাৰ বাৰ্থ চাৰ্টিফিকেট দি দিয়ে। তো সেইবোৰ কিন্তু আপোনালোকে নবনাব, ডাইৰেক্ট ডুপ্লিকেট হয়। আপোনালোকে এনেকৈ বনাব, বিনা ডকুমেণ্টছত আপোনালোকে নবনাব। তো আপোনালোকে ভালকৈ চালে আপোনালোকে মই যেনেকুৱাকৈ মই আপোনাক দেখাই দিয়া হ'ল ঠিক তেনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিব। এনেকৈ আপোনালোকে ফৰ্মবোৰ ফিল কৰিব। ফিল কৰাৰ পিছত আপোনালোকে পে'মেণ্টটো কৰি আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰি দিব। তো এতিয়া মই আপোনালোকক যিটো ইউজাৰ ফৰ্ম, সেই ইউজাৰ ফৰ্মখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেই প্ৰচেছটো বা সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি দেখুৱাই আছোঁ আৰু এই ফৰ্মখনত কি আছে সেইটো আপোনালোকে কেনেকৈ ফিল কৰিব সেই প্ৰচেছটো মই আপোনালোকক এতিয়া দেখাই দি আছোঁ। তো ইউজাৰ ফৰ্মখন ডাউনলোড কৰিব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে সকলোৰে কিন্তু ইয়াতে ইউজাৰ ফৰ্মখন দিয়া হৈছে। ইয়াতে আপোনালোকে পাৰ্মিট ৰেচিডেণ্ট চাৰ্টিফিকেট যদি বনায় সেইটোৰ আপোনালোকে ইয়াতে ইউজাৰ ফৰ্মখন লাভ কৰিব বা আপোনালোকে এপ্লিকেশ্যন বা ইনকাম চাৰ্টিফিকেটখন যদি আপোনালোকে বনাব বিচাৰে সেইটোত ইউজাৰ ফৰ্মখন আপোনালোকে ইয়াতে লাভ কৰিব। ইয়াতে আপোনাৰ সকলো চাৰ্টিফিকেটৰ ইউজাৰ ফৰ্ম ইয়াতে দিয়া হৈছে। তো এতিয়া আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন বনাব। এটা চাওক আপোনালোকে চাব পাৰিছে 6 নম্বৰে চাব পাৰিছে পাৰ্মিশ্যন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। আপুনি চাব পাৰিছে আৰু তলত এটা অপশ্যন দিয়া আছে ডাউনলোড বুলি। তো যেতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব তো আপোনাৰ ডাউনলোড হোৱা আৰম্ভ হৈ যাব। তো আপোনাৰ যিটো ইউজাৰ ফৰ্ম চাওক ইয়াতে মোৰ ডাউনলোড হোৱা আৰম্ভ হৈছে। কণ্টিনিউ টু চাইড ইয়াতে আপোনালোকে চাওক ডাউনলোড। চাওক এতিয়া আপোনালোকে ডাউনলোড অলৰেডি হৈ গ'ল। এতিয়া মই ডাউনলোড হৈ মই আপোনাক দেখুৱাই দি আছোঁ।
তো এইখন হৈছে আপোনাৰ ইউজাৰ ফৰ্ম এপ্লিকেশ্যন ফৰ্ম তো এইখন আপোনালোকে ফিল কৰিব লাগিব এইটো ফিল কৰাৰ পিছত আপোনালোকে এইটো স্কেন কৰি আপোনালোকে তাতে আপোনাক আপলোড দিব লাগিব যিটো আপোনালোকে যেতিয়া আবেদন কৰিছে সেম প্ৰচেছে হয় আপোনালোকে ইয়াতে এপ্লিকেণ্ট নেম দিব মোবাইল নম্বৰ দিব ৰিলেশ্যনটো দিব ইয়াতে আপোনালোকে যিটো আপোনালোকে অনলাইনত ফৰ্ম যিটো আছে যিটো যেনেকৈ ফিল কৰিছে ঠিক তেনেকুৱাকৈ আপোনালোকে ইয়াতে ফিল কৰিব ফিল কৰাৰ পিছত দুটা ফৰ্ম পাব এইটো ইয়াতে দুটা ফৰ্ম আছে তো চাই এই ফৰ্ম দুটা ফিল কৰি আপোনালোকে ইয়াতে চিগনেচাৰটো দি আপোনালোকে আপলোড দি দিব তো আপোনালোকে এনেকৈ আপোনালোকে বাৰ্থ চাৰ্টিফিকেটৰ বাবে এনেকৈ আপোনালোকে আবেদন কৰিব যদি আপোনালোকে কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব নিশ্চয় মই হেল্প কৰাৰ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব ধন্যবাদ